সকলোকে শুভ সন্ধিয়া জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভালে আছে, আপোনালোক ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। আজি হৈছে 31 জানুৱাৰী। 31 জানুৱাৰী সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষৰ ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ হৈছে বাংগালুৰুত অসমৰ 4 যুৱকৰ ৰহস্যজনক মৃত্যু দুখজনক, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। যিহেতু অসমৰ পৰা 4জন যুৱক তেনেদৰে নিজে সেইখিনি তেওঁলোকে কৰ্মসূত্ৰে তেওঁলোকে তাত আছিলে আৰু আচৰিতভাৱে 4জন যুৱক একেটা ৰুমতে তেওঁলোকৰ মৃত্যু হয় আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় দুখজনক বুলি কৈছে আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াও কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই চৰকাৰক তাত জনাইছে আৰু আজি সন্ধিয়াৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পোনপটীয়াকৈ তেওঁলোকৰ সেইখিনি কেনেদৰে হ'ল কি হ'ল সেইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম বুলিও তেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো বহুত বেছি এটা দুখ লাগে, সঁচাকৈ কৰ্মসূত্ৰে গৈ পিনি ঘৰখনৰ এৰি পিনি ইমান দূৰত তেনেদৰে তেওঁলোক আছেগৈ আৰু এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'লে বহুতে বেছি মনত দুখ লাগে। তো তেওঁলোকৰ আত্মাই সদগতি কামনা কৰিছোঁ। তো সেয়াই আৰু যেনেদৰে কোনোবাই কিবা এটা কৰিছিলে যদি দুখীয়া শাস্তি পাব লাগে, কথা সেইটোৱে। আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যি অসমৰ 4 যুৱকৰ ৰহস্যজনক মৃত্যু বহুত বেছি দুখজনক বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে আজি মেডাম মেফি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেডাম মেফি উদযাপন কৰা হৈছে। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাক লৈ ক্ষোভ ব্যক্ত কৰিলে গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়াই এইখিনি যিহেতু এতিয়া নিৰ্বাচনী প্ৰচাৰ চলি আছে, তাৰ মাজে মাজে এই যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰা বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰত্যুত্তৰ দিয়া, তো এইখিনিতো হৈয়ে থাকে। আৰু এই এতিয়া যি জুবিন গাৰ্গৰ মৃত্যু ন্যায় দিব নোৱাৰাক ক্ষোভ ব্যক্ত কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে লক্ষ্য 26ৰ বিধানসভা নিৰ্বাচন জয় হোৱাটো। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক যি 26ৰ নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত বিজেপিৰ লক্ষ্য হৈছে জয় কেনেদৰে হ'ব পাৰি, পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব, কাক পাতিব, এনেকুৱা ধৰণৰ আমাৰ আলোচনা হোৱা নাই। আৰু গৃহমন্ত্ৰীগৰাকীৰ লগত আমাৰ এই যে আগন্তুক 26ৰ নিৰ্বাচনত কেনেদৰে জয় কৰিব পাৰি এইখিনিৰ ওপৰতে আমাৰ আলোচনা হৈছে। তো লক্ষ্য হৈছে 26ৰ নিৰ্বাচনৰ বিজেপি জয় হোৱা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো কোন মুখ্যমন্ত্ৰী হয় সেইটো সময়হে নিৰ্ধাৰণ কৰিব, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। তো হয়, আকৌ 14 ফেব্ৰুৱাৰীত তেনেদৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু মুকলি কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং। আৰু বহুতে এটা সুবিধা হ'ব এতিয়া উত্তৰ গুৱাহাটীলৈ যাবলৈ। আজি দীৰ্ঘদিনৰ পৰা তেনেদৰে এটা কি সমস্যা আছিলে, তো এইখিনি ক্ষেত্ৰত এতিয়া যি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব তাৰ লগে লগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰাৰ লগে লগে বহুতখিনি সুবিধা হৈ পৰিব। নেক্সট খবৰ হৈছে কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব বিচাৰিছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু চলাই থাকোঁতে সেইখিনি উদ্দেশ্যি কয় যে আমি নতুনকৈ এখন বৰ অসম গঢ়িব লাগিব। আৰু যিহেতু বিজেপি চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি কটাক্ষ কৰে, তো সেইখিনি বৰ অসম গঢ়িব লাগিব আমি, ইমান দিনে তেওঁলোকে কি কৰিছিলে ইত্যাদি কথা। যিহেতু এতিয়া নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, এইখিনি ৰাজনীতিত থাকে এনেকুৱা ধৰণৰ কথাবিলাক। তো এতিয়া কথাটো হ'ল কি, তাৰ প্ৰত্যুত্তৰ দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব বিচাৰিছে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সটটো খবৰ হৈছে নাওবৈচা সমষ্টিত 31,000 মহিলাক চেক বিতৰণ। নাওবৈচা সমষ্টিত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 31,000 মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰে। আৰু ইয়াৰ চেক বিতৰণ কৰাৰ সমান্তৰালকৈ এইটো কথা উল্লেখ কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক এসপ্তাহৰ ভিতৰত যিকেইটা সমষ্টিত এতিয়ালৈ চেক বিতৰণ কৰিবলৈ আছে, সকলোকেইটা সমষ্টিতে চেক বিতৰণ সমাপ্ত কৰাৰ কথাও এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয় যে এসপ্তাহতকৈ আৰু বহুত বেছি দিন নলয়। আৰু যিহেতু বেছিকেইটা সমষ্টি নাইও চেক বিতৰণ কৰিবলৈ। নেক্সটটো খবৰ হৈছে স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। হয়, মহানগৰী নটবমাত এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আজি। নেক্সটটো খবৰ হৈছে শ্ৰীভূমিত তীব্ৰবেগী ডাম্পাৰ আৰু ট্ৰেভেলাৰ মুখামুখি সংঘৰ্ষত নিহত 2জন আৰু 19জন আহত হয়। আৰু এইখিনি ক্ষেত্ৰত এতিয়া আমি সঘনাই দেখিবলৈ পাইছোঁ, এতিয়া শেহতীয়াকৈ দুৰ্ঘটনাবিলাক বহুত বেছি হৈছে। দুৰ্ঘটনাবিলাক মানে আমি কেনেদৰে ৰোধ কৰিব পাৰোঁ সেইখিনি ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব। কাৰণ কেলৈ
এই দুৰ্ঘটনাবিলাকে একো এটা পৰিয়ালৰ মাজলৈ অনামিকা এইখিনি তেনেদৰে আহে আৰু একেবাৰে কেনেকুৱা ধৰণৰ এটা খবৰ বিয়পি পৰাৰ লগে লগে এইখিনি মৃত্যু মুখত হোৱাৰ লগে লগে কি এটা পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয় এইখিনি আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই মুঠৰ আমি এইখিনি নিজে কি কৰিব লাগিব সজাগ হ'ব লাগিব নেক্সট খবৰ হৈছে নিৰ্বাচনৰ পাক মুহূৰ্তত এয়া বিজেপি চৰকাৰৰ ঝামলাবাজি বুলি কৈছে তো নিৰ্বাচনৰ যিহেতু এতিয়া ২৬ৰ নিৰ্বাচন আহি আছে ২৬ৰ নিৰ্বাচনৰ মুহূৰ্তত এয়া চৰকাৰৰ ঝামলাবাজি বুলি কৈছে মিয়া বৰঠাকুৰে কৈছে যে বিজেপি চৰকাৰে যিবোৰ কৰিম বুলি কৈছিলে যেনেদৰে কৰিম বুলি কৈছিলে তো এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া বিজেপি চৰকাৰৰ ঝামলাবাজিয়ে বুলি কৈছে মিয়া বৰঠাকুৰে নেক্সট খবৰ হৈছে তামোলপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে চৰণ বড়ুৱে তো হয় তামোলপুৰৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে চৰণ বড়ুৱে আজি সেইখিনি তেনেদৰে কৰা দেখা গৈছে নেক্সট খবৰ হৈছে আজি মেডাম মেফি আমগুৰি ৰঘুবাৰী মৈদাম ক্ষেত্ৰত উপৰিপুৰুষসকলক ধৰ্মীয় পৰম্পৰাৰে স্মৰণ কৰে তো আজি যিহেতু মেডাম মেফি এই লগত সংগতি ৰাখি আমগুৰি ৰঘুবাৰী মৈদাম মেফি ক্ষেত্ৰত উপৰিপুৰুষসকলক ধৰ্মীয় পৰম্পৰাই স্মৰণ কৰা দেখা যায় এইখিনি তেওঁলোকে স্মৰণ কৰে নেক্সট খবৰ হৈছে গোলাঘাটত নৰাগাঁও ষ্টেডিয়ামত মুকলি কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হয় গোলাঘাটত নৰাগাঁও ষ্টেডিয়াম মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত বহুতখিনি ক্ৰীড়া ক্ষেত্ৰত এইবাৰ অসমৰ এইখিনি তেওঁলোকৰ বাবে বহুতখিনি সকাহ হ'ব উঠি অহা যিসকল যুৱক যুৱতী আছে তেওঁলোকে এইখিনি তেওঁলোকৰ যি প্ৰতিভা আছে এইখিনি বিকাশ কৰাত বহুতখিনি সুবিধা হ'ব আজি গোলাঘাটত নৰাগাঁৱত ষ্টেডিয়াম মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেক্সট খবৰ হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা প্ৰতিবাদত উত্তাল ডিগবৈ তো ৰাষ্ট্ৰীয় যি ঘাইপথৰ এতিয়া বৰ্তমান দুৰৱস্থা তেওঁলোকে সেইখিনি যাতায়াত কৰিবৰ বাবে যিখিনি সুবিধা হৈ উঠিব লাগিছিলে সেইখিনি এতিয়া উঠা নাই আৰু সেইবাবে আজি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ প্ৰতিবাদত উত্তাল হৈ উঠে ডিগবৈত তেনেদৰে সেইখিনি জনসাধাৰণে উত্তাল প্ৰতিবাদ সৃষ্টি কৰে নেক্সট খবৰ হৈছে বোকাখাটৰ ৰজাবাৰীত পবিত্ৰ মেডাম মেফিৰ উদযাপন সেয়া মই কৈছোঁ ভিডিঅ'ৰ প্ৰথমতে যে হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেডাম মেফি উদযাপন কৰা হৈছে আৰু ঠিক তেনেদৰে বোকাখাটৰ যি ৰজাবাৰীত পবিত্ৰ মেডাম মেফি তেনেদৰে আজি উদযাপন কৰা হৈছে নেক্সট খবৰ হৈছে মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ কাম লেহেমীয়া হোৱা খুব পুঠিমাৰী অঞ্চলৰ ৰাইজ মথাউৰি যি কাম তেনেদৰে হ'ব লাগিছিলে তেওঁলোকে বিচৰা মতে হোৱা নাই আৰু যি লেহেমীয়া হৈছে তাত তেওঁলোকে খুব উজাৰিছে পুঠিমাৰী অঞ্চলৰ ৰাইজে নেক্সট খবৰ হৈছে বিজেপিৰ তুলনাত আমাৰ মিত্ৰতা আগবাঢ়ি আছে এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচনত যিহেতু কংগ্ৰেছ দলৰ লগত মিত্ৰতাৰ যি প্ৰসংগ দলসমূহ আহি আছে আৰু ইয়াক লৈ বিভিন্ন ধৰণৰ খবৰ ওলাই থাকে মাজে মাজে যে মিত্ৰতা হোৱা নাই কেতিয়ালৈ হ'ব আসন ভাগ বতৰা হোৱা নাই আৰু ইয়াৰ ক্ষেত্ৰত যদি দেখা যায় বিজেপি তেনেদৰে মিত্ৰতাৰ ক্ষেত্ৰত সকলোখিনি হৈ আছে বুলি কৈছে ইয়াৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিছে যে বিজেপি যিমান আগবাঢ়ি আছে তাৰ তুলনাত আমাৰ মিত্ৰতা আগবাঢ়ি আছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে আজিৰ সন্ধিয়াৰ এইকেইটা খবৰ আপোনালোকক জনালোঁ আপোনালোকৰ সন্ধিয়াটো ভালে ভালে যাওক সেইটোৱে কামনা কৰিলোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ বাই